ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি এটা সুখবৰ লৈ আহিছোঁ। ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম চমুকৈ SLPRB আসাম এটা ৰিক্ৰুটমেণ্ট লৈ আহিছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে আসাম পুলিচৰ UBABৰ কনষ্টেবলৰ ৰিক্ৰুটমেণ্ট আহিছে। তাৰে ভিতৰত আমি এটা ভাল খবৰ পালোঁ কি যে এই ৰিক্ৰুটমেণ্টৰ এটা স্পেচিয়েলিটি আছে। স্পেচিয়েলিটিটো হ'ল 3.1 দিছে, ইয়াত কোনো ফিজ নালাগে। ইয়াত এটা ভাল খবৰ হ'ল যে ইয়াত UB পোষ্ট আছে 1052টা আৰু AB পোষ্ট আছে 663টা। তাৰপিছত ইয়াত এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হ'ব 16 তাৰিখৰ পৰা 16 তাৰিখ জানুৱাৰীলৈকে 26লৈকে। ইয়াত ফি নল'ব, এইটোতো কৈয়ে দিলোঁ আগতে। ডিটেইলছ অফ ভেকেঞ্চিৰ ভিতৰত ইয়াত কৈয়ে দিলোঁ যে UB আছে 1052 আৰু AB আছে 663। ক্যাটাগরির ভিতৰত 4.1 দিছে। ইয়াত OBC T or XT garden types within the OBC and MOBC quota. ইয়াত 27%, 3%, 3%, SC 7%, 7%, STP 10%, 10% আৰু STS 5%। ইয়াত ওমেনৰ ৰিজাৰ্ভেশ্যন যিটো কোঠা আছে সেইটো 30% UBত থাকিব আৰু ABত থাকিব 10%। ইয়াত আৰু এটা মিলিটেন্সি এফেক্ট এৰিয়াও থাকিব। ইয়াত FMMOS থাকিব, হোমগাৰ্ডো থাকিব, স্পেচিয়েল SPO এইটোও থাকিব, স্পট কোটাও থাকিব। এইটো ডিষ্ট্ৰিক্ট লেভেলৰ হ'লে মেডেল পোৱা হ'লে হ'ব বা NCC থাকিব। ইয়াত দিয়া আছে পাৰ্চেণ্টেজটো চাই ল'ব। আগত আসাম পুলিচত যেনেকুৱা আহিছিলে যে আগৰ কি আছিলে যে ইয়াত এপ্লিকেণ্ট যিকেইটা ইলিজিবিলিটি আছে সেইকেইটাই লাগিব। ইলেকশ্যনৰ আগত এক্সেঞ্জটো লাগিবই, এইটোতো গমেই পায়। আৰু আমাৰ অসমত থাকে যদি অসমীয়া গমেই পায় জানে। ইয়াৰ এক্স যিটো বয়স দিছে এজ এপ্লিকেশ্যন মাষ্ট 18 পৰা 25 বছৰ। তাৰো এটা নিৰ্ধাৰিত কি দিছে, সময় দিছে, কি দিছে যে 1/1/2026 যে 1/1/2026লৈকে 18 বছৰ আৰু 25 বছৰ এই দুটা হ'ব লাগিব। এপ্লিকেণ্ট বৰ্ন নট বিফৰ 1/1/2001 এইটো আগত হ'ব নোৱাৰিব আৰু তাৰ পিছত হ'ব 2008ৰ পিছত হ'ব নোৱাৰিব। ইয়াত এইকেইটা ৰিজাৰ্ভেশ্যন দি দিছে, যেনেকুৱা ৰিলেক্সেশ্যন দিছিলে এইবোৰে এনেকুৱা ৰিলেক্সেশ্যন দি দিছে। এই কথা আৰু এটা কথা ক'ব বিচাৰোঁ যে মোৰ চেনেলত এইবাৰ আসাম পুলিচৰ ভাল জিকে মই অলৰেডি দি দিছোঁ আৰু এটা মাৰাথন দি দিম। মাৰাথন দিয়াৰ পিছত বেলেগ আৰু মানে ইম্পৰ্টেণ্ট গণিত কেইটা দি দিম। ছায়েন্সৰ কেইটা পাব, দুটামান ছায়েন্সৰে আহিব। তাৰ ভিতৰত পাব গ্ৰামাৰৰ ভিতৰত আহিব, গ্ৰামাৰ কেইটা মই দি দিম। ইয়াত যিমানখিনি আছে আপোনালোকে চাই ল'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মোৰ চেনেলৰ ভিডিঅ' কেইটা পাই থাকে। তো ইয়াত এটা বস্তু দিছে যে মেট্ৰিকৰ এডমিটৰ বাট যিটো ডেট অফ বাৰ্থ লিখাব তাৰ বাহিৰে এটাও একচেপ্ট কৰা নহ'ব। ই যিয়ে নহওক, হৰস্কোপে নহওক, এভিডেভিটে নহওক বা মিউনিচিপালৰ কৰ্পৰেশ্যনৰ কিবা নহওক বা হেল্থ ডিপাৰ্টমেণ্টৰ কিবা নহওক বা ছাৰ্ভিচ ৰেকৰ্ডত যি থাকক ইট উইল বি নট একচেপ্টেড ফৰ দ্য ডেট অফ বাৰ্থ। তো এতিয়া আমি কোৱালিফিকেশ্যনটো এডুকেশ্যন কোৱালিফিকেশ্যন গমেই পায়। আগৰ নিচিনা কোৱালিফিকেশ্যনটো কি কৰিছে, ইয়াত UBৰ কাৰণে হাই ছেকেণ্ডাৰী দি দিছে আৰু ABৰ কাৰণে মেট্ৰিক আৰু বা 10 পাছ কোনো বৰ্ডৰ পৰা হ'লে হ'ব। ইয়াত যদি তোমালোকে যদি 12 পাছ কৰিছা তেন্তে দুয়োটাতে এপ্লাই কৰিব পাৰিবা, কিন্তু মেট্ৰিক পাছ কৰিলে অকল ABতহে পাৰিবা। সেয়ে এইবিলাক চাই ল'ব। আৰু হাইটটোতো জেনেৰেলৰ কি দিছে 162, এইটো মেল আৰু ফিমেলৰ 154, STৰ দিছে কি 160 আৰু 154, STH আৰু ST প্লান
জেনেৰেলৰ যিমান OBCৰ যিমান OBCৰ সিমান SCৰ সিমানে এইটো দিছে মেনৰ কাৰণে চেষ্ট কিমান দিছে 80 নৰ্মাল আৰু STৰ দিছে 78 ইয়াত এক্সপানশনত 5+ হ'ব লাগিব ইয়াত দিছে মেডিকেল ষ্টেণ্ডাৰ্ড মাছ ফ্ৰম দ্য ফিজিক্যাল ডিফৰ্মিটিজ এণ্ড ফ্ৰী ফ্ৰম ডিজিজ সাচ এজ ডায়েবেটিছ থাকিব নালাগিব হাৰ্ট ডিজিজ থাকিব নোৱাৰে হাৰ্নিয়া থাকিলে নহ'ব পাইলছ থাকিলে নহ'ব ৰেস্পিৰেটৰী ডিজিজ থাকিলে নহ'ব নকনি থাকিলে নহ'ব ফুড থাকিলে নহ'ব আৰু আনি আদাৰ্ছ ফিজিক্যাল ডিফৰ্মিটি ডেট ইজ লাইক টু interfere with the efficiency performance of the duty এইবিলাক লৈ নহ'ব applicant should not be color blind or subsequent eye ইয়াত আইৰ weight ইয়াৰ আইৰ সাইজ দি দিছে 6/6 at least 6/9 পৰ্যন্ত লৈ ল'ব এইটো উইথাউট কাৰেকশ্যন আৰু ভেৰিকোয়াছ ভেন shall be considered as temporary disqualification এইটো ভেৰিকোয়াছ যদি ভেন থাকে এটা টেম্পোৰাৰি মানে ডিসকোয়ালিফিকেশন কৰি দিব যদি তাৰ পিছত ভাল হয় তেন্তে হ'ব আৰু এপ্লাই কেনেকৈ কৰিব লাগিব তাৰ বিষয়ে ক'ব লগা একো নাই এইটো আপোনালোকে সাইটটো ওলোৱাৰ পিছতে গম পাব কিন্তু এক্সচেঞ্জ নাম্বাৰ লাগিব হাইয়েষ্ট কোৱালিফিকেশন যদি মেট্ৰিক দিয়া মেট্ৰিক লাগিব হাই সেকেন্ডাৰী দিয়া হাই সেকেন্ডাৰী লাগিব তাৰপিছত পাৰ্মানেন্ট ডিস্ট্ৰিক্ট যেটো এটো লাগিব জেন্ডাৰ কাষ্ট বার্থ ডেট অফ বার্থ আধার নাম্বারটো লাগিব আফটার সাকসেসফুল রেজিস্ট্রেশন applicant ID will be generated keep this ID saved for the future reference এইটো ৰাখি দিব লাগিব যেটো ID দি দিব জেনাৰেটেড mandatory এটা বস্তু দিছে mandatory টো জানিব লাগিব document are to be updated with application latest passport size টো লাগিব ইয়াত ডিজিটাল ফটো অফ সিগনেচাৰ ইয়াত সাইজটো কি লাগিব 450k JPG থাকিলে হল ইয়াত ডিজিটাল ফটো সিগনেচাৰ লাগিব তো ড্ৰাগ বা ব্লু হলে হ'ব পেন ম্যাক্সিমাম শুড বি 100 KB এটোকে সার্টিফিকেট অফ দ্য প্রুফ এজ প্রুফ এডমিট তো লাগিব পাস সার্টিফিকেট অফ মার্ক শিট তো লাগিব আৰু এটো পাস সার্টিফিকেট লাগিব 7.3 physical efficiency test PET 40 marks for constable and UB and AB constable female 60 marks for constable AB male this is the PET consists of following ki dise following to ki male or karone race 1 race 20 marks 3200 meters race it will be conducted under CC surveillance eto CC under ho CCTV thakibo time taken 600 seconds or less 20 marks eto 630 seconds it will be 17.6 eto 17.6 mark dibo ba ইয়ার পড়া একেবারে 629 লৈকে এনে কই গোটে কেটা দি আছে ভালকে চাই লব আর আপোনালোকে গমে পায় আগতে জি কেটা দি দিছে ইয়াত দিয়া আছে এটা টাইম চাই কিনে ভালকৈ লৈ লব ফিমেলৰ ৰেস কি দিছে টাইম টেকেন 330 seconds 5 minutes 30 seconds or less 20 marks দিব তার ভিতৰত এতিয়া নেক্সট যদি 30 সেকেন্ড লৈ লয় এটো 17 নাম্বার দিব তার পিছত নেক্সট আৰু 30 এর লগত 30 60 1 মিনিট যদি লৈ লয় বেশি তেনতে এটো 14.6 দিব নেনেকৈ গোটে কেটা দি চালে হল জাম তো গমে পায় মিনিমাম 60 to 44 cm for the long jump তিনটা চান্স দি দিব তিনটাৰ ভিতৰত যেটো বেস্ট হ'ব এটো লৈ লব তো ইয়াতে আৰু এটা কথা ক'ব বিচাৰো যে মেডিকেল ষ্টেণ্ডাৰ্ডটো গমে পায় আৰু এটা কথা ক'ব বিচাৰো যে মোৰ চেনেলত আপোনালোকে ভালকৈ চাই ল'ব
আৰু মই সলভ কৰি দিম প্ৰিভিয়াছ যিকেইটা কোশ্চেন আছে আহিছে ইউবিট এবিট এছাইত আহিছে সেইকেইটা মই ইম্পৰ্টেণ্ট চাই কিনে নহয় ডাইৰেক্ট কোশ্চেনকেইটা মই সলভ দিম আৰু ইম্পৰ্টেণ্ট এটা দি দিম সেইকেইটা চাই ল'ব মেথৰ ভিতৰত যিকেইটা দি দিম আৰু ছায়েন্সৰ ভিতৰত হিষ্ট্ৰীৰ ভিতৰত যিকেইটা দি দিম একেলগে মাৰাথনো দি দিম আপোনালোকে চাই ল'ব ইয়াত আজি এটা কাম কৰিব এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লোৱাৰ পিছত আপোনালোকে মই দিয়াৰ লগে লগে পাই যাব ধন্যবাদ থাকিল আৰু বেষ্ট অফ লাক ফৰ ইয়াৰ ফিজিক্যাল এক্সাম আপকামিং ফিজিক্যাল এক্সাম which is very important for the candidate who are always trying to get the job in police